আমি ৰাইজৰ দলে আহ্বান জনাইছো, অনুৰোধ জনাইছো যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে। এবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে। আমি অনুৰোধ কৰিছো দেই, এইটো চিষ্টেমটো ডেফিনেটলি অল পাৰ্টি ঠিক কৰিব। আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত, নহলে বা কাৰোবাৰ ঘৰত, কোনোবা দিন ভূপেন বৰাৰ ঘৰত, কোনোবা দিন অখিল গগৈৰ ঘৰত, কোনোবা দিন লুৰিণজ্যোতিৰ ঘৰত, কোনোবা দিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত, কোনোবা দিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত, কোনোবা দিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে। মই এইটো ৰাইজৰ দলৰ সভাপতি হিচাপে এই আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছো। নাম্বাৰ 1। নাম্বাৰ 2, আমি এতিয়া পৃথকে পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহ মানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে। যেনেকে ধৰক এতিয়া কংগ্ৰেছে চোতালে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে, সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে চোতালে বিৰোধী ঐক্য মঞ্চ বা যিকোনো এটা প্ৰগ্ৰেম দে, মই উদাহৰণটোহে দিছো, তেনেকে আমি আগবাঢ়িলেহে আমি 2026ৰ কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম, মানুহৰ মাজত বিশ্বাস আৰু আস্থাটো আমি গঢ় দিব পাৰিম। আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব এইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত। সেইকাৰণে মই ভাবো যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলগীতাক স্পেচিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে। মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো যে 2 মাহতকৈ বেছি সময় ল'ব নালাগে। ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটাইয়ে আমাৰ কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰ পাছত আমি আগবাঢ়িম।